2026 বিধানসভা নিৰ্বাচন আছে। তেওঁলোকে নিজৰ কামখিনি নিজে কৰি ল'ব পাৰে। ধৰণৰ পঞ্চায়তত অৱতীৰ্ণ হ'ব। নিৰ্বাচনৰ কাৰণে আমাৰ দলেও নিজৰ চেষ্টা দলৰ পৰা নিৰ্বাচন খেলিব নোৱাৰে। হয়তো দলৰ বেনাৰ ক'তো নাথাকিব। নমস্কাৰ, মই নাজবিনা NB পডকাষ্টৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফেচ টু ফেচ অনুষ্ঠান। আজি মোৰ সৈতে আছে এগৰাকী মহিলা অতিথি। যেতিয়াৰ পৰা মই এই NB পডকাষ্ট আৰম্ভ কৰিলোঁ, সদায় পুৰুষ অতিথি ইয়ালৈ আহিছিল। আজি প্ৰথমবাৰৰ কাৰণে মহিলা অতিথি আহিছে আৰু বাইদেৱে বহুতো সামাজিক কাম কাজৰ সৈতে জড়িত হৈ আছে আৰু বাইদেউৰ তিনিচুকীয়াত আৰু এখন বিদ্যালয় আছে ব্যক্তিগত, তাত বাইদেৱে অধ্যক্ষতাও কৰে আৰু স্বত্বাধিকাৰীও হয়। আৰু লগতে বাইদেউৰ স্নেহালয়ৰ লগতো NGO এটাৰ লগতো জড়িত আৰু বিশেষকৈ অসমৰ যি এক ৰাজনৈতিক দল আছে অসম জাতীয় পৰিষদ, সেই দলৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ বাইদেউৰ ৰাজ্যিক সভানেত্ৰী। গতিকে বাইদেৱে যথেষ্ট কাম কৰিছে, গতিকে বাইদেউৰ পৰা বহু কথাই পাতিম বুলি ভাবিছোঁ আজি। গতিকে প্ৰথমে বাইদেউক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ নাজমিনা, নমস্কাৰ জনাইছোঁ সকলোকে। এই পডকাষ্টটোত আমি আহিম বুলি কেতিয়াবাৰ পৰাই নাজমিনাৰ লগত কিছুমান বিষয় আলোচনা কৰিম বুলি আমি কথা পাতি আছিলোঁ। অকণমান চাগে সময়টো আমি ল'লোঁ, তথাপিও মই ভাবোঁ যে আপোনালোকৰ লগত এই কথাখিনি ভাগ বতৰা কৰিলে ভাল লাগিব, মনৰ কথাখিনি আমি ব্যক্ত কৰিব পাৰিম। ইতিমধ্যে জনাইছোঁ বাইদেউ, আপুনি এখন আপোনাৰ বিদ্যালয় আছে। এই বিদ্যালয়খনৰ নাম কি, কেতিয়া স্থাপিত হৈছে, কিমান ছাত্ৰ ছাত্ৰী আছে? মই তিনিচুকীয়াত এখন বিদ্যালয় বুলি মই আচলতে ক'ব পৰা নাই, কাৰণ তিনিচুকীয়াত মোৰ এখন বিদ্যালয় আছে। সেইখন মই শিক্ষকতা বৃত্তিৰ লগতে জড়িত আছিলোঁ। গতিকে 2008 চনত মই শিক্ষকতা এৰি পেলাই 2009 চনত নিজৰ এখন নিজাকে কিবা এটা কৰোঁ বুলি পেলাই নিজৰ এখন বিদ্যালয় আৰম্ভ কৰিছিলোঁ। ইয়াৰ স্কুলখনৰ নাম হ'ল লিটিল এঞ্জেল স্কুল, এখন ইংলিছ মিডিয়াম কো-এড স্কুল। আৰু তাৰোপৰি মই গুৱাহাটীৰ সোণাপুৰৰ এখন স্কুলৰ ফাউণ্ডাৰ হয়। আৰু এখন স্কুলৰ মই সেইটো বিষয়ে আপোনালোকক মই জনাম। আৰু এখন স্কুলৰ লগত মই জড়িত, য'ত বিশেষভাৱে সক্ষম শিশুসকলক কিছুখিনি শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰা হয়। গতিকে শিক্ষাৰ বিষয়টোৰ লগত মই সদায় জড়িত হৈ আছোঁ আৰু মই বিচাৰোঁ যে সকলো ল'ৰা ছোৱালীয়ে সকলোৰে কাৰণে শিক্ষাটো সুলভ হওক। অতি সুন্দৰ বাইদেউ। যিহেতু শিক্ষক এডাল মমবাতিৰ সমান, যি নিজে গলি আনক পোহৰ দিয়ে। আপুনি বহুতক পোহৰাইছে, বহুতৰ বাট দেখাইছে। আজি যিমানখিনি মানৱ সম্পদ হৈছে, এজন এজন শিক্ষকৰ কাৰণে মানৱ সম্পদৰ সৃষ্টি হৈছে। আৰু এইখিনিতে স্নেহালয় যিটো NGOৰ কথা কোৱা হৈছে, তাত বাইদেউ আপুনি কেনেধৰণৰ জড়িত, কি কথা অকণমান জনাওকচোন। স্নেহালয় এটা এনেকুৱা অনুষ্ঠান য'ত এক বিশেষ মহান উদ্দেশ্য লৈ পেলাই গঢ় দিয়া হৈছিল আজি 19 বছৰ আগতেই। আৰু স্নেহালয়ত বিশেষভাৱে সক্ষম শিশুসকলক নিজৰ স্কিলছ ডেভেলপ কৰিবলৈ বা তেওঁলোকৰ নিজৰ কামখিনি কৰি উঠিবলৈ, তেওঁলোকক স্বাৱলম্বী কৰিবলৈ আৰু তেওঁলোকক অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চেষ্টা কৰা হয়। মই বহুত বেছি বছৰৰ পৰা জড়িত নহয়, প্ৰায় 6 বছৰমানৰ পৰা মই তেখেতসকলৰ লগত জড়িত হৈ আছোঁ এগৰাকী লাইফ টাইম মেম্বাৰ হিচাপত। আৰু আজি কিছুদিনৰ আগতে তেখেতসকলৰ যিখন ল'ৰা ছোৱালীখিনিক পৰিচালিত কৰিবলৈ যি ধৰণৰ এক অনুষ্ঠান আছে, তেখেতসকলে সৰ্বসন্মতিক্ৰমে তেওঁলোকৰ তেওঁলোকে ভাবিলে যে মই চাগে অকণমান গতিশীলতা এটা দিব পাৰিম বুলি হয়তো তেওঁলোকে আশা কৰিছে। আৰু মই যিহেতুকে বিভিন্ন ধৰণৰ সামাজিক সংস্থাৰ লগত জড়িত, মই KK মেমৰিয়েল ট্ৰাষ্ট, এটা এডুকেশ্যন ট্ৰাষ্ট আছে, তাৰে মই এজন মেম্বাৰ হয়, এজন কমিটি মেম্বাৰ হয়। তাৰোপৰি মোৰ স্বাভিমান বুলি এটা NGOৰ লগতো মই জড়িত, তাৰ মই সম্পাদক হয়। গতিকে মই বিভিন্ন ধৰণৰ সামাজিক সংস্থাৰ লগত কাম কৰি আহিছোঁ। তো এখেতসকলে হয়তো ভাবিলে যে মই নিশ্চয় গতিশীলতা এটা দিব পাৰিম, আৰু তেখেতসকলৰ সেই বিশ্বাসক মই শিৰোগত কৰি লৈ পেলাই মই চেষ্টা কৰিছোঁ যে মই কিমানখিনি সেই শিশুসকলক, যিসকল শিশুক আমাৰ সহায়ৰ অতিকৈ প্ৰয়োজন, সেই শিশুসকলক কিমানখিনি আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু তিনিচুকীয়া স্থিত সকলো এনেকুৱা ধৰণৰ ক'ত আছে? তিনিচুকীয়াৰ বৰগুৰিত, আপোনাৰ SP অফিচৰ কাষতে হয়। তাতে তেওঁলোকৰ পাৰ্মানেণ্ট ঘৰ আছে। আৰু অইল ইণ্ডিয়াই তেখেতসকলক এটা 3টা কোঠালিৰ এটা ঘৰৰ আবণ্টন দি সেইটো সম্পূৰ্ণ কৰি তুলিছে। কিন্তু বহুতখিনি কাম এতিয়াও কৰিবলৈ বাকী আছে। আৰু আমি আশা কৰিম যে তিনিচুকীয়া স্থিত এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম শিশু যাৰ আছে, তেখেতসকলে আমাৰ লগত যোগাযোগ কৰক।
আৰু যোগাযোগ কৰি পেলাই শিশুসকলক অন্ততঃ কিছু সময় ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনি এনেকুৱা ধৰণৰ এটা মানে ডেভেলপমেণ্টৰ পথত লৈ যোৱাটো উচিত। কাৰণ মই জনাত তিনিচুকীয়াত এনেকুৱা বহুত শিশু আছে যিসকল শিশু ক'তো ওলাই নগৈ ঘৰতে অনবৰতে সীমাবদ্ধ কৰি তেওঁলোকক ৰখা হৈছে। গতিকে সেয়া আমি আশা কৰোঁ, অন্তঃকৰণেৰে আশা কৰোঁ যে সেই শিশুসকল স্বাৱলম্বী হওক। তাত যিটো থকা মেলা যিটো পঢ়াৰ কথা ক'লে তাত কিবা মানে বিনামূলীয়া নে? থকা মেলাৰ ব্যৱস্থাটো বৰ্তমানলৈকে হোৱা নাই, যদিও প্ৰজেক্ট এটা লৈ থোৱা আছে যে মানে বৰ্ডিং কৰাৰ কাৰণে, যাতে অভিভাৱকসকল কিছু পৰিমাণে নিশ্চিন্ত হ'ব পাৰে। কিন্তু তাৰ কাৰণে যিহেতুকে তেখেতসকল বিশেষভাৱে সক্ষম আৰু তেখেতসকলৰ প্ৰত্যেকৰে বিভিন্ন ধৰণৰ সমস্যা আছে, সেইকাৰণে সেই কামটো কৰিবলৈ এটা বৃহৎ পুঁজিৰ প্ৰয়োজন আচলতে। সেইকাৰণে সেই কামটো বৰ্তমানলৈকে হাতত ল'ব পৰা হোৱা নাই। এতিয়ালৈকে এটা ডে কেয়াৰ চেণ্টাৰ হিচাপত বুলিহে মই ক'ব পাৰোঁ। এটা টাইমত শিশুসকল যায়, তেওঁলোকক পঢ়োৱা হয় আৰু এটা টাইমত তেওঁলোকক অভিভাৱকসকলে লৈ আহে। তেনেকুৱা ধৰণে কিমান আছে চলি আছে এতিয়ালৈকে? বৰ্তমান তেওঁলোকৰ মানে ৰেজিষ্টাৰ মতে প্ৰায় 23টা শিশু আছে। কিন্তু সদায় আহি থকা শিশুৰ ভিতৰত 12-13টামানহে শিশু আহি আছে, আৰু বাকী এনেকুৱা শিশু বহুত আছে যি আহিবলৈ অসুবিধাৰ বাবে, কাৰণ তেওঁলোকৰ আনিবৰ কাৰণে ব্যৱস্থা নাই। গতিকে সেইকাৰণে বহু শিশু আহিব নোৱাৰে, আৰু সেয়া অতি হতাশাৰ কথা আচলতে। আচলতে আছে বহুত, কিন্তু কিছু অসুবিধা থকাৰ কাৰণে যাব পৰা নাই। কিন্তু বহুতে হয়তো গম নাপাবও পাৰে। গতিকে আজি অনুষ্ঠানৰ যোগেদি যিসকলে চাই আছে ইচ্ছাকৃত নিশ্চয়ভাৱে স্নেহালয়ে যাওক, আৰু এনেধৰণৰ শিশুক তাত নামভৰ্তি কৰিলে বহুত ক্ষেত্ৰত আগুৱাই যোৱাৰ এটা আশা আছে। ল'ৰা ছোৱালীখিনি স্বাৱলম্বী হ'ব লাগে। শিশুসকল তেওঁলোক সদায় শিশু হৈ থাকে মনেৰে। গতিকে তেওঁলোকক অন্ততঃ স্বাৱলম্বী কৰি তোলাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য, যাতে তেওঁলোকে নিজৰ কামখিনি নিজে কৰি ল'ব পাৰে। এটা সাধাৰণ সংস্থাপনৰ জৰিয়তে তেওঁলোকে নিজক আত্মনিৰ্ভৰ কৰিব পাৰে। এই কামখিনি আমি কৰাটো আমাৰ বাবে বিশেষ প্ৰয়োজন। মই ভাবোঁ প্ৰত্যেকগৰাকী মানুহৰে, প্ৰত্যেকজন নাগৰিকৰে এয়া এক কৰ্তব্য। দেখিবলৈ পাইছোঁ যে এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন আছে। আপোনালোকৰ দলৰ প্ৰস্তুতি কেনেকুৱা, আৰু বিশেষকৈ এইবাৰ আপোনালোকৰ দলে কেনেধৰণৰ পঞ্চায়তত অৱতীৰ্ণ হ'ব, অকণমান আভাস এটা দিয়কচোন দৰ্শকক। পঞ্চায়ত নিৰ্বাচনটো এটা সকলোৰে কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয়, কাৰণ পঞ্চায়ত কেইখনৰ অবিহনে বিধানসভা নিৰ্বাচনটো বৰ কষ্টকৰ হয় খেলিবলৈ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলেও নিজৰ চেষ্টা কৰি আছে, যদিও এইবাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা মানে অধিসূচনা এটা জাৰি কৰিছে যে কোনো দলৰ পৰা নিৰ্বাচন খেলিব নোৱাৰিব, ব্যক্তি বিশেষেহে নিৰ্বাচন খেলিব। তাৰপিছত তেখেতসকলে নিজে নিজে ডিচিশ্যন ল'ব যে কোন দলত তেখেতসকলে জইন কৰিব বা কি ধৰণে তেওঁলোকে কৰিব। গতিকে সেইকাৰণে হয়তো দলৰ বেনাৰ ক'তো নাথাকিব, কোনো দলৰে নাথাকিব, বিজেপি হওক কংগ্ৰেছ হওক, কোনো দলৰে বেনাৰ নাথাকে। এগৰাকী ব্যক্তি বিশেষে তেওঁলোকেহে পঞ্চায়ত নিৰ্বাচন খেলিব। তথাপিও দলীয়ভাৱে যিখিনি কুচকাৱাজ কৰিব লাগে, আমি সম্ভাৱ্য যিমানখিনি আমি ভাবিছোঁ যে এইখিনিত আমি কৰাটো উচিত, তেনেকুৱাখিনি পঞ্চায়তত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, প্ৰতিদ্বন্দ্বিতা কৰিম, আমাৰ মানুহে কৰিব। আৰু আমাৰ প্ৰস্তুতি বিশেষভাৱে কিছুমান প্ৰস্তুতি চলি আছে, যিখিনি হয়তো গোটেইখিনি কথা মই আপোনালোকৰ আগত ক'ব নোৱাৰি। তাৰমানে আচলতে পঞ্চায়ত নিৰ্বাচনটো যদি ভালকৈ হয়, আচলতে তৃণমূল পৰ্যায়টোৱেই মেইন, কাৰণ তৃণমূল পৰ্যায়ত ভালকে কাম কাজ হ'লে গাঁওখন উন্নতি হ'লেই সমাজ উন্নতি, দেশৰ উন্নতি, নহয় জানো? গতিকে অতি সুন্দৰ। আৰু এটা কথা এইখিনিতে সুধিছোঁ, যিহেতু আপুনি অলপ আগত আমি সবলীকৰণৰ কথা পাতিলোঁ মহিলাৰ, এতিয়া কথাটো হৈছে কি 2026ত বিধানসভা নিৰ্বাচন আছে। আপুনি জাতীয় মহিলা শক্তিৰ ৰাজ্যিক সভানেত্ৰী, গতিকে মানুহে সদায় সপোন দেখে যে মই আগুৱাই যোৱাৰ। গতিকে আপুনিও ক'ৰবাত বিধানসভাৰ প্ৰাৰ্থিত্ব কুচকাৱাজত আপুনি দৌৰত বা আপুনি অৱতীৰ্ণ হ'ব নেকি, এইবাৰ প্ৰাৰ্থিত্ব ল'ব নেকি? এতিয়ালৈকে মই তেনেকুৱা ধৰণৰ একো চিন্তা কৰা নাই। মই ভবা নাই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা যদি দলে আপোনাক দিয়ে, যদি দলে নষ্ট কৰে, দলে নষ্ট কৰাৰ স্বাৰ্থ মই এৰাই চলিব নোৱাৰিম, সেইটো হয়। তেতিয়াহ'লে হয়তো মই ভাবিব লাগিব, কিন্তু বৰ্তমানলৈকে মই ৰাজনীতিৰ কথা মানে তেনেকুৱা ধৰণে ভবা নাই। মই দলটোৰ কাৰণে, মই যিহেতুকে জাতীয়তাবাদ বিষয়টোক মই প্ৰাধান্য দিওঁ, আৰু জাতীয়তাবাদী এটা সত্তা ভিতৰত আছে, আৰু বিচাৰো যে এটা ৰাজনৈতিক আঞ্চলিক দলৰ অতি প্ৰয়োজন। সেইকাৰণে মই দলটোৰ কাৰণে যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম। আৰু মই দলত কি পষ্টত আছোঁ, কি কথা, সেইটো ডাঙৰ কথা নহয়। কোনো পদবীৰ কাৰণে আমি দল কেতিয়াও কৰা নাছিলোঁ, আৰু যি পষ্টতে নাথাকোঁ, যেনেকৈয়ে নাথাকোঁ, এগৰাকী সদায় তৃণমূল কৰ্মী বুলিয়ে নিজক ভাবোঁ। গতিকে সদায় দলৰ লগত আছোঁ, দলৰ প্ৰত্যেকটো ক্ষেত্ৰতে
পদবীতকে কাম কৰাটোহে বেছি গুৰুত্ব বুলি ভাবে নিশ্চিতভাৱে এনেও যি পদবীটো ধৰি থাকিলেতো নহ'ব, কাম হয়, কৰিব লাগিব, মানুহৰ অন্তৰত সোমাব পাৰিব লাগিব, হয় নহ'লেতো ৰাজনীতি কৰাৰ কোনো মানেই নাই আচলতে। গতিকে এইটো কথা মই আপোনাক স্পষ্টভাৱে কৈছোঁ যে বৰ্তমানলৈকে মই কোনো বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভবা নাই, আৰু যদি কেতিয়াবা ভাবোঁ আপোনালোককে আগতে ক'ব লাগিব। হয় তথাপি 2026 বেছি সময় নাই, গতিকে সকলোৰে এটা কুচকাৱাজ চলিছে যে কোন কেনেকৈ আহিব। গতিকে আপুনি যিহেতু মহিলাৰ হিচাপত আপুনি এগৰাকী এক্টিভ মহিলা ক'ব পাৰি, বহুতৰ পথ প্ৰদৰ্শক, গতিকে যদি দলে দিয়ে মানে আপুনি আহিব, এইটো কথা কিন্তু ক'ব পাৰি। সেয়া সময়ে ক'ব কেনেকে হয় কি হ'ব, সময়ে কি ধৰণৰ ৰং লয় আমি আজিয়ে ক'ব হয় নোৱাৰো। উম, গতিকে সেয়া সময়ৰ ওপৰতে এৰো আমি, নহয় উম। জানো? এয়া আছিল আমাৰ মোৰ সৈতে আল্পনা শৰ্মা, তেখেত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি ৰাজ্যিক সভানেত্ৰী আল্পনা শৰ্মা। বাইদেউৰ বহুত সুন্দৰকৈ বহু কথাই ক'লে, সবলীকৰণৰ পৰা, স্নেহালয়ৰ পৰা, নিজৰ বিদ্যালয়ৰ পৰা বিভিন্ন ইয়াত উল্লেখ কৰিলে। আৰু বাইদেউ আজি ইয়াত আহিল, বহুত ভাল লাগিল। যিহেতু আমাৰ বহুত দিনৰ পৰা এটা কথা আছিল, বাইদেউ আহিম বুলি কৈছিলে, হয়তো আমাৰ কিছুমান সময়ৰ কথা থাকে, এইবিলাক মিলা নাছিল কিবা কাৰণত, কিন্তু আজি বাইদেৱে ইয়াত আহি উপস্থিত হ'ল আমাৰ অনুষ্ঠানত। গতিকে বাইদেউক ধন্যবাদ জনাইছো। আশা ধন্যবাদ কৰিছো ৰাইজনা। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, আৰু সদায় যাতে এনেকৈ হাঁহি মুখেৰে থাকে, আৰু হাঁহি মুখেৰে থাকিলে সদায় ধুনীয়া দেখি, বাইদেউ এনেও ধুনীয়া। আৰু গতিকে বাইদেউ সদায় এনেকৈ আগুৱাই যাওক সামাজিক কাম কাজৰ ক্ষেত্ৰত, কাৰণ সদায় আমাৰ এনেকুৱা পথ প্ৰদৰ্শক প্ৰয়োজন, বিশেষকৈ তিনচুকীয়াৰ নিচিনা ঠাইত মানে এনেকুৱা ধৰণৰ কাম কাজসমূহ কৰি পিনে আগুৱাই যোৱাৰ মহিলাৰ বহুতেই প্ৰয়োজন, আৰু আপুনি কাম কৰি গৈছে আৰু কৰি যাওক। আৰু পুনৰবাৰ আপোনাক অন্তৰে ধন্যবাদ জনাইছো। আৰু যিসকলে আমাৰ এই NB পডকাষ্টৰ অনুষ্ঠান চাই আছে, সেইসকলে সদায় আমি এনেকৈ নতুন নতুন এগৰাকী অতিথি আনো। আজি এগৰাকী অতিথি আনিছিলো, আল্পনা শৰ্মা বাইদেউ। গতিকে এনেকৈ আমি যেতিয়া নতুন নতুন অতিথি আনো, আপোনালোকে চাবলৈ পাৰিব। গতিকে আপোনালোকে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব, আৰু ইউটিউবত আপোনালোকে NB পডকাষ্ট আছে, তাত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আমাৰ এনেধৰণৰ অনুষ্ঠান চাই থাকিব। পুনৰ এজন নতুন অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ, নমস্কাৰ।